জুবিন গার্গের খুনের ঘটনায় ন্যায় বিচারের দাবি ক্রমশ জোরালো হয়ে উঠেছে। এই প্রেক্ষিতে রাজ্যের ক্যাবিনেট মন্ত্রী অতুল বরা বলেন, জুবিনকে ন্যায় পেতেই হবে এবং জুবিন ন্যায় পাবেই। মন্ত্রী অতুল বরার দাবি, সরকার জুবিনকে ন্যায় দেওয়ার জন্য অত্যন্ত ক্ষিপ্র গতিতে কাজ করে যাচ্ছে। জুবিন গার্গ প্রসঙ্গে বোকাখাতে মন্তব্য মন্ত্রী অতুল বরার। জুবিন গাৰ্গৰ মৃত্যু আমাৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি। আমাৰ ৰাজ্যখনৰ বাহিৰতো বহুত প্ৰতিক্ৰিয়া হৈছে। আমাৰ দেশৰ অন্য প্ৰান্ততো তেওঁৰ যিসকল অনুৰাগী আছে বা দেশবাসী, মই দেখিছোঁ যে জুবিনৰ মৃত্যুৰ পিছত জুবিন কোন এইটো জানিবলৈকে বিভিন্ন দেশৰ ৰাইজে বিভিন্ন মাধ্যমৰ আশ্ৰয় লৈছে। গতিকে জুবিনৰ মৃত্যু আমাৰ অসমৰ সমাজ জীৱনৰ বিশেষভাৱে অপূৰণীয় ক্ষতি। আৰু আমাৰ চৰকাৰে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে দেখিছে যে 19 তাৰিখে তেখেতৰ 19 ছেপ্টেম্বৰত মৃত্যু হোৱাৰ পিছৰে পৰা ন্যায় দিবৰ কাৰণে, অন্ত্যেষ্টিক্ৰিয়াৰ পৰা ধৰি তেওঁক ন্যায় দিবৰ কাৰণে য'তপূৰ নাচি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মই ৰাইজক অলপ ধৈৰ্য ধৰিবলৈ আহ্বান জনাওঁ আৰু আমিও মনে প্ৰাণে কামনা কৰোঁ জুবিনে ন্যায় পাবই লাগিব আৰু জুবিনে ন্যায় পাবই নিশ্চয়।